চৰকাৰখনে হয় এতিয়া বাংলাদেশৰ যি শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি প্ৰস্তুত কৰা হয় সেই পাঠ্যপুথিত এক প্ৰকাৰ হলাই পেলোৱা হৈছে বাংলাদেশৰ ইতিহাস আৰু তাৰ সমান্তৰালকৈ বাংলাদেশৰ পাঠ্যপুথিৰ পৰা আঁতৰোৱা হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু শেখ মুজিবুৰ ৰহমানৰ কেইবাখনো ফটো আৰু এক প্ৰকাৰ ভাৰতৰ সৈতে যি বাংলাদেশৰ বিদ্বেষ বাঢ়ি গৈ আছে আৰু তেনে প্ৰেক্ষাপটতে এতিয়া এই মহম্মদ ইউনিছ নেতৃত্বাধীন চৰকাৰখনে ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে সমান্তৰালকৈ বাংলাদেশ মুক্তি আন্দোলনৰ প্ৰধান হোতা মুজিবুৰ ৰহমানৰ আমি দেখিছিলো আন্দোলনৰ সময়ত মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল তাৰ পিছত খৌখিনা মুজিবুৰ ৰহমানৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰা হৈছিল এইবাৰ চৰকাৰীভাৱে বাংলাদেশৰ ইতিহাসৰ ক্ষেত্ৰত মুজিবুৰ ৰহমানৰ যি ভূমিকা বাংলাদেশ গঠনৰ ক্ষেত্ৰত মুজিবুৰ ৰহমানৰ যি ভূমিকা সেয়াও হ্ৰাস কৰা হৈছে এক প্ৰকাৰ নতুনকৈ লিখা হৈছে বাংলাদেশৰ ইতিহাস নমস্কাৰ মই মৃদুপৱন গোস্বামীয়ে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভলৈ আৰু বাংলাদেশত শেহতীয়া যি পৰিস্থিতি তাৰ প্ৰসংগত এটা অতি গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে যে বাংলাদেশৰ যিসমূহ পাঠ্যপুথি আছে সেই পাঠ্যপুথিৰ পৰা বাদ পৰিছে এতিয়া ইন্দিৰা গান্ধী আৰু শেখ মুজিবুৰ ৰহমানৰ ঐতিহাসিক ফটো আতৰাই পেলোৱা হৈছে আৰু বাংলাদেশৰ মুক্তিযুদ্ধত শেখ মুজিবুৰ ৰহমানৰ যি ভূমিকা আছিল সেই ভূমিকাও বাংলাদেশৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা হ্ৰাস কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ বাংলাদেশৰ মুক্তিযুদ্ধত ভাৰতৰ যি ভূমিকা আছিল সেই ভাৰতৰ ভূমিকাকো এক প্ৰকাৰ তুচ্ছ কৰি উপস্থাপন কৰা হৈছে নতুনকৈ যিসমূহ মুদ্ৰণ কৰা হৈছে পাঠ্যপুথি সেই পাঠ্যপুথিসমূহ আৰু মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে বাংলাদেশৰ বিদ্যালয়ৰ যি পাঠ্যপুথিত এই ডাঙৰ পৰিৱৰ্তন আনিছে তাৰ পিছতে এতিয়া কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু 2025 বৰ্ষৰ 25 শিক্ষাবৰ্ষৰ বাবে যিসমূহ পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে সেই পাঠ্যপুথিত এনে ধৰণৰ পৰিৱৰ্তনৰ কথা এতিয়া ঘোষণা কৰিছে বাংলাদেশৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠ্যপুথি বোৰ্ডে আৰু তেওঁলোকে দাবী কৰিছে যে ইয়াৰ জৰিয়তে দেশৰ ইতিহাসক দেশখনৰ ছাত্ৰ-ছাত্ৰীৰ আগত নতুনকৈ উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে নতুনকৈ উপস্থাপন কৰা হৈছে আৰু এই যিসমূহ পাঠ্যপুথি আছে নতুনকৈ ছপা কৰা এই পাঠ্যপুথিৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে শেখ হাসিনাৰ উল্লেখক আৰু কেৱল সেয়াই নহয় বাংলাদেশৰ মুক্তিযুদ্ধত শেখ মুজিবুৰ ৰহমানৰ যি ভূমিকা আছিল সেই শেখ মুজিবুৰ ৰহমানৰ ভূমিকাকো এই নতুনকৈ ছপা কৰা পাঠ্যপুথিসমূহত যথেষ্ট সৰুকৈ উপস্থাপন কৰা হৈছে আৰু ভাৰতৰ ভূমিকাও যথেষ্ট ইয়াত হ্ৰাস কৰা হৈছে বাংলাদেশৰ মুক্তি আন্দোলনত পূৰ্বে যি বিস্তৃতভাৱে এই শেখ মুজিবুৰ ৰহমান আৰু ভাৰত চৰকাৰৰ বাংলাদেশৰ মুক্তি আন্দোলনত যি ভূমিকা আছিল সেই ভূমিকা সন্দৰ্ভত যি বিস্তৃত বৰ্ণনা আছে সেই বিস্তৃত বৰ্ণনা হ্ৰাস কৰা হৈছে নামমাত্ৰ উল্লেখ ৰখা হৈছে এই নতুনকৈ ছপা কৰা পাঠ্যপুথিসমূহত আৰু ভাৰতৰ একাংশ সংবাদ মাধ্যমত এই বাতৰি এতিয়া প্ৰকাশ হৈছে আৰু সেই বাতৰি অনুসৰি বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ অৱদান অক্ষত ৰখা হৈছে যদিও তাৰ বিৱৰণ হ্ৰাস কৰা হৈছে আৰু মুজিবুৰ ৰহমানৰ সৈতে তেতিয়াৰ ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ যি ফটো সেই পাঠ্যপুথিত আছিল সেই ফটো আতৰাই পেলোৱা হৈছে আৰু আমি যদি এই কথা ভালকৈ চাওঁ তেতিয়াহলে এই কথা গম পোৱা যায় যে বাংলাদেশৰ পাঠ্যপুথিত যি ফটো উল্লেখ আছিল ইন্দিৰা গান্ধীৰ যি ফটো আছিল সেই ফটো 1972 চনৰ ফটো আছিল আৰু সেই 1972 চনৰ 6 ফেব্ৰুৱাৰীত ইন্দিৰা গান্ধী আৰু মুজিবুৰ ৰহমানে কলিকতাত এখন যৌথ সভাত ভাষণ প্ৰদান কৰিছিল আৰু সেই সভাখনৰ ফটো আছিল এই বাংলাদেশৰ পাঠ্যপুথিসমূহত তাৰ সমান্তৰালকৈ 1972 চনৰ 17 মাৰ্চত ঢাকাত ইন্দিৰা গান্ধীক আদৰণি জনোৱা ছবিখনো এতিয়া বাদ দিয়া হৈছে সেই ছবিখন মই ৰাখিছো ইয়াত এনেদৰে ঢাকাত 1972 চনৰ 17 মাৰ্চত এনেদৰে মুজিবুৰ ৰহমানে ইন্দিৰা গান্ধীক ঢাকা বিমানবন্দৰত আদৰণি জনাইছিল উষ্ম আদৰণি জনাইছিল
এই ফটোবোৰ উল্লেখ আছিল পাঠ্যপুথিত সেই পাঠ্যপুথিত উল্লেখ থকা ফটোবোৰ এতিয়া আঁতৰাই দিয়া হৈছে এক প্ৰকাৰ মচি পেলোৱা হৈছে আৰু বাংলাদেশৰ নতুন পাঠ্যক্ৰমৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ ভিতৰত আন এটা কথা হ'ল যে তাৰ পৰা হাসিনাৰ নাম একেবাৰে আঁতৰাই পেলোৱা হৈছে শেখ হাসিনাৰ নাম বাংলাদেশৰ পাঠ্যক্ৰমৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে আৰু যিসমূহ বাংলাদেশৰ পাঠ্যপুথি আছিল সেই পাঠ্যপুথিসমূহত শেখ হাসিনাই ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিয়া এটা বাৰ্তা ছপা হৈছিল আৰু পাঠ্যপুথিৰ একেবাৰে শেষৰ পৃষ্ঠাত সেই শেখ হাসিনাৰ বাৰ্তাটো প্ৰকাশ হৈছিল এতিয়া নতুনকৈ যিসমূহ পাঠ্যপুথি ছপা কৰা হৈছে সেইসমূহ পাঠ্যপুথিৰ পৰা সেই শেখ হাসিনাৰ বাৰ্তাও উঠাই পেলোৱা হৈছে আৰু বৰঞ্চ ইয়াৰ ঠাইত 2024 চনৰ জুলাইত যি বৈষম্য বিৰোধী ছাত্ৰ আন্দোলন হৈছিল সেই সময়ৰ এখন ফটোহে এতিয়া ছপা কৰা হৈছে এই নতুনকৈ ছপা কৰোৱা বাংলাদেশৰ পাঠ্যপুথিসমূহত আৰু বাংলাদেশৰ ইতিহাসত মুজিবুৰ ৰহমানৰ ভূমিকাৰ কথা এই গ্ৰন্থসমূহত উল্লেখ কৰা হৈছে উল্লেখ আছে যেহেতু মুজিবুৰ ৰহমানক বাদ দি বাংলাদেশৰ কথা কোনো চৰ্চা কৰিব নোৱাৰে বাংলাদেশৰ ইতিহাসৰ কথা কোনো চৰ্চাই কৰিব নোৱাৰে সেইভাবে মুজিবুৰ ৰহমানৰ কথা উল্লেখ কৰা হৈছে কিন্তু এই প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি সেই মুজিবুৰ ৰহমানৰ যি ভূমিকা বাংলাদেশ গঠনৰ আন্দোলনত সেই ভূমিকাৰ কথা যথেষ্ট সৰুকৈ ছপা কৰা হৈছে নাম মাত্ৰহে উল্লেখ কৰা হৈছে আৰু এই ক্ষেত্ৰত যি ইতিহাসৰ কথা আছে সেই কথা নতুনকৈ লিখা হৈছে আৰু মুক্তিযুদ্ধত শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বৰ যিবোৰ অধ্যায় আছিল ইতিহাসৰ পাতত শেখ মুজিবুৰ ৰহমানৰ মুক্তিযুদ্ধত যি ভূমিকা আছিল সেই সন্দৰ্ভত যিসমূহ পাঠ আছিল সেই পাঠবোৰ এতিয়া নতুনকৈ লিখা হৈছে আৰু পূৰ্বৰ যিসমূহ ইতিহাসৰ তথ্য আছিল সেই তথ্যবোৰ আঁতৰোৱা হৈছে আৰু সেই নতুনকৈ লিখা পাঠবোৰত মুজিবুৰ ৰহমানৰ ভূমিকাৰ কথা যথেষ্ট কমকৈ উল্লেখ কৰা হৈছে তাৰ সমান্তৰালকৈ এই এনচিবিটিয়ে আন নেতাৰ স্বাধীনতা সংগ্ৰামত স্বাধীনতা আন্দোলনৰ ভূমিকাৰ কথা অন্তৰ্ভুক্ত কৰিছে পাঠ্যপুথিত আৰু শেখ মুজিবুৰ ৰহমানৰ ভূমিকাক এক প্ৰকাৰ তুচ্ছ জ্ঞান কৰা হৈছে এই নতুনকৈ যিসমূহ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰৰ দিনত ছপা কৰা হৈছে এই ছপা কৰা পাঠ্যপুথিসমূহত আৰু এই ক্ষেত্ৰত দেখা গৈছিল যে যি জুলাই মাহত গণবিদ্ৰোহৰ পাছত 5 আগষ্টত বিগত বৰ্ষৰ 5 আগষ্টত শেখ হাসিনাৰ চৰকাৰৰ পতন ঘটে আৰু তাৰ পিছতে শেখ হাসিনাই বাংলাদেশৰ পৰা কোনোমতে প্ৰাণটো লৈহে পলায়ন কৰিবলগীয়া হৈছিল আৰু ভাৰতলৈ আহি বৰ্তমানো দিল্লীৰ আশ্ৰয়ত দিল্লীত থাকিবলগীয়া হৈছে শেখ হাসিনা আৰু তাৰ পিছতেই বাংলাদেশত ডক্টৰ মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈছিল আৰু এই অন্তৰ্বৰ্তী চৰকাৰ গঠনৰ পিছতেই নতুন চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কামত নামিল আৰু তাৰ এটা অন্যতম কথা আছিল শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ আৰু শিক্ষাৰ সংস্কাৰৰ নাম দি বাংলাদেশৰ শিক্ষা মন্ত্ৰালয়ে পাঠ্যক্ৰম সলনি কৰিবলৈ 57 জন বিশেষজ্ঞৰ এখন কমিটি গঠন কৰিছিল 57 জনীয়া বিশেষজ্ঞ সেই কমিটিখনৰ এতিয়া পৰামৰ্শ অনুসৰি এনেদৰে নতুনকৈ এতিয়া ছপোৱা হৈছে পাঠ্যপুথিসমূহ আৰু ইয়াত সলনি কৰি পেলোৱা হৈছে বাংলাদেশৰ ইতিহাস আৰু সেই এনচিবিটিয়ে সেই বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ অনুসৰি এতিয়া প্ৰাথমিক মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ত মুঠ 441খন পাঠ্যপুথি সলনি কৰিছে এটা ভাবিবলগীয়া কথা যে কিদৰে ইতিহাস সলনি কৰাৰ বাবে এনে ধৰণৰ প্ৰচেষ্টা চলিছে আৰু মুজিবুৰ ৰহমানৰ যি নেতৃত্বতে বাংলাদেশ গঠন হৈছিল সেই বাংলাদেশৰ পিতৃপুৰুষ স্বৰূপ মুজিবুৰ ৰহমানক এতিয়া হেয় প্ৰতিপন্ন কৰিবলৈ মুজিবুৰ ৰহমানৰ ভূমিকা কথা যাতে বাংলাদেশৰ উঠি অহা প্ৰজন্মই গম নাপায় মুজিবুৰ ৰহমানক যাতে বাংলাদেশৰ উঠি অহা প্ৰজন্মৰ সন্মুখত হেয় প্ৰতিপন্ন কৰা হয় তাৰ বাবে এনে ধৰণৰ মোহাম্মদ ইউনুছৰ চৰকাৰে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে আৰু প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ প্ৰায় 441খন গ্ৰন্থ নতুনকৈ ছপা কৰা হৈছে আৰু এই যিখন বোৰ্ড আছে বোৰ্ডৰ অধ্যক্ষ ৰিয়াজুল হাসানে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে
2012 চনৰ পাঠ্যপুথিৰ যি পৰিকাঠামো আছিল সেই পাঠ্যপুথিৰ অনুসৰি এতিয়া নতুনকৈ এই পাঠ্যপুথিবোৰ ছপা কৰা হৈছে আৰু ইয়াৰ ক্ষেত্ৰত যে ইতিহাসৰ বহু পাঠ মুজিবুৰ ৰহমানৰ বাংলাদেশৰ মুক্তি আন্দোলনৰ সময়ত যি ভূমিকা তাক লৈ যিসমূহ পাঠ নতুনকৈ লিখা হৈছে সেই কথাও তেওঁ স্পষ্টকৈ ঘোষণা কৰিছে আৰু তেওঁ কৰা হৈছে তেওঁ স্পষ্টকৈ কৈছে যে 2022-23 বৰ্ষৰ যিসমূহ পাঠ্যপুথি আছিল সেয়া সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আৰু ইন্দিৰা গান্ধীৰ সৈতে মুজিবুৰ ৰহমানৰ ফটোকেইখনো বাতিল কৰা বুলি এই বোৰ্ডৰ অধ্যক্ষজনে স্বীকাৰ কৰিছে তেওঁ কৈছে যে 2023-24 পাঠ্যপুথিসমূহ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে নতুনকৈ যেহেতু পাঠ্যপুথি ছপা কৰোৱা হৈছে তাত সেই ইন্দিৰা গান্ধী আৰু শেখ মুজিবুৰ ৰহমানৰ ফটো ৰখা হোৱা নাই সেই কথা তেওঁ স্পষ্টকৈ কৈছে আৰু ইয়াৰ জৰিয়তে যে ভাৰতৰ বিৰুদ্ধে যি বাংলাদেশত বৰ্তমান বিদ্বেষৰ ভাৱ সেয়া পুনৰ এবাৰ স্পষ্ট কৰি দিছে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰে বাংলাদেশ যে এতিয়া ভাৰতৰ বন্ধু হৈ থকা নাই ভাৰতৰ বাবে বাংলাদেশ যে এতিয়া সুবিধাজনক নহয় তাৰ যেন আন এক প্ৰমাণ দিছে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে পূৰ্বে বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীলতা বঢ়াইছে পাকিস্তানৰ পৰা তেওঁলোকে বিভিন্ন সামগ্ৰী আমদানি কৰিছে চীনৰ পৰা তেওঁলোকে বিভিন্ন সামগ্ৰী আমদানি কৰাৰ কথা ঘোষণা কৰিছে আৰু ভাৰতৰ সৈতে যি দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক আছে সেই বাণিজ্যিক সম্পৰ্ক তেওঁলোকে এক প্ৰকাৰ সেই নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে তেওঁলোকে উঠি পৰি লাগিছে তাৰ সমান্তৰালকৈ যদি চাওঁ তেতিয়াহ'লে ভাৰতৰ শত্ৰুৰ সৈতে তেওঁলোকে সম্পৰ্ক বৃদ্ধি কৰিছে পাকিস্তানৰ সৈতে তেওঁলোক অধিক কাষ চাপি গৈছে ISI চিফ বাংলাদেশলৈ আহি বিভিন্ন বৈঠকত বহিছে আৰু এইদৰে দেখা গৈছে যে ভাৰতৰ শত্ৰুৰ সৈতে বাংলাদেশৰ এতিয়া ঘনিষ্ঠ সম্পৰ্ক পুনৰ গঢ়ি তুলিছে তাৰ সমান্তৰালকৈ কিন্তু এতিয়া ভাৰত বিদ্বেষ পাঠ্যপুথিৰ পৰাই যেন তেওঁলোকে আৰম্ভ কৰিছে আৰু উঠি অহা প্ৰজন্মৰ মাজত ভাৰতৰ ভাৱমূৰ্তি যাতে ভাল নহয় পূৰ্বৰ পাঠ্যপুথি সমূহৰ পৰা ভাৰতৰ সেই তেনেধৰণৰ কথা বতৰা ভাৰতৰ লোকৰ উল্লেখ আদি হ্ৰাস কৰা হৈছে সমান্তৰালকৈ মুজিবুৰ ৰহমানৰ যেহেতু মুজিবুৰ ৰহমানৰ কন্যা শেখ হাসিনাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰি এই চৰকাৰ গঠন কৰিছে এইখন অন্তৰ্বৰ্তীকালীন চৰকাৰ আৰু তাৰ সমান্তৰালকৈ দেখা গৈছে যে এটা নতুন দলও বাংলাদেশত এতিয়া গঠন হৈছে জাতীয় নাগৰিক পাৰ্টি নামেৰে সেই নতুন দল এতিয়া ছাত্ৰ আন্দোলনৰ নেতৃত্ব বহন কৰা এই যি নাহিদ ইছলাম আছিল সেই নাহিদ ইছলামৰ নেতৃত্বত গঠন হৈছে আৰু এনেধৰে এতিয়া ভাৰত বিদ্বেষ বাংলাদেশত ব্যাপক হাৰত বৃদ্ধি হৈছে ইয়াৰ পিছত কিন্তু ভাৰত চৰকাৰে এতিয়া কি ব্যৱস্থা লয় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই ক্ষেত্ৰত কেনেধৰণে সমগ্ৰ বিষয়টো চাই বাংলাদেশৰ উচ্চায়ুক্তক এই ক্ষেত্ৰত ভাৰত চৰকাৰে কি হৈ আছে বাংলাদেশত তাৰ খবৰ খাতি ৰাখে নে নাৰাখে উচ্চায়ুক্তৰ পৰা এই খবৰ সংগ্ৰহ কৰে নে নকৰে এনে ধৰণৰ কথাবোৰ এতিয়া চৰ্চালে আহিছে চৰ্চালে আহিয়ে থাকিব আৰু যেহেতু বাংলাদেশত এনেদৰে ভাৰতৰ বিদ্বেষ বৃদ্ধি পোৱাৰ সমানে কিন্তু বাংলাদেশৰ সীমামূৰীয়া উত্তৰ পূবৰ লগতে পশ্চিমবংগক লৈ এই যথেষ্ট উদ্বেগ বৃদ্ধি পাইছে আৰু বাংলাদেশী সন্ত্ৰাসবাদীৰ ভয়ংকৰ জালৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে তাৰ সমান্তৰালকৈ কিয় বাৰে বাৰে বাংলাদেশে এনেদৰে হুংকাৰ দিবলৈ ভাৰতক সক্ষম হৈছে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে কাৰ সাহসত বাংলাদেশে এনেদৰে ৰঙা চকু দেখাব পাৰিছে ভাৰতক আৰু ভাৰত বিৰোধী কামবোৰ মুক্ত হস্তে কৰি যাব পাৰিছে এই প্ৰশ্নসমূহ কিন্তু এতিয়া উত্থাপন হৈছে আৰু এই ক্ষেত্ৰত এতিয়া দেখা গৈছে যে নতুন দল গঠন হৈছে বাংলাদেশত তাৰ সমান্তৰালকৈ অন্তৰ্বৰ্তীকালীন চৰকাৰে এতিয়া বাংলাদেশৰ নতুন ইতিহাস লিখিছে ইয়াৰ পিছত কি হ'ব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভৰ পৰা বিদায় লৈছো আৰু সকলোকে ধন্যবাদ জনাইছো